হৈ যোৱা SSLC এক্সামৰ জেনেৰেল মেথছৰ 4খন সেট তোমালোকৰ ইয়াতে মই MCQ বোৰ সলিউশন দেখাম। মই ইয়াতে গ্ৰুপ ওয়াইজ তোমালোকৰ এনেকুৱাকে মই লিখি লৈছো কোনটো কাৰেক্ট আনসাৰ। তো মই তোমালোকক দেখাই দিম সেট A B C D। তো তোমালোকৰ আৰু লগতে এইটো ভিডিওত মই লং কুৱেশ্যন যিকিটা বনাই আহিছিলে অলপ এই গোটেইকিটা সলিউশন দিম, লং কুৱেশ্যন বোৰো সলিউশন দিম। তোমালোকে চাই যোৱা কাৰকে কিমানটা লং কুৱেশ্যন শুদ্ধ হৈছে। তো তোমালোকে ইয়াত চাব পাৰিবা, লগতে MCQ ৰ সলিউশন বোৰো তোমালোকে চাব পাৰিবা। তো তোমালোকে চোৱা ভালকে। ফাৰ্স্টত মই এখন কুৱেশ্যন ইয়াতে কুৱেশ্যন গোটেই কেখন তোমালোকৰ আছে সেট মই এখন তোমালোকক দেখাও, চাই লোৱা। MCQ বোৰ তোমালোকৰ টাফ না আছিলে, সহজে আছিলে। মেথছৰ কুৱেশ্যন পেপাৰখন ফাৰ্স্ট এইটো 1 নম্বৰ কুৱেশ্যনটো বহুত ইজি। তো ইয়াতে ৰাউন্ড কৰা আছে, তথাপিও মই আগতে ভিডিও আপলোড দিছো। এতিয়া মই লং কুৱেশ্যন আৰু লগতে 4খন সেটৰ MCQ গোটেইখিনি তোমালোকক দি দিম। তো বহুত সহজ আহিছিলে মেথছৰ প্ৰশ্ন কাকতখন। তো তোমালোকৰ ইয়াৰ আগত সায়েন্সৰ কুৱেশ্যন সায়েন্স এক্সাম আছে। তো সায়েন্সৰ কাৰণে মই বহুত ইম্পৰ্টেন্ট দিম। তো তোমালোকে চাই ল'বা। আৰু মই মেথছত ইম্পৰ্টেন্ট দিছিলো। তো গোটেইখিনিয়ে কমন পৰিছে, খালি তোমাৰ সমান্তৰ প্ৰগতিৰ এটা তোমাৰ ডাইৰেক্ট কিতাবৰ পৰা আহা প্ৰশ্ন, এই দুইটা প্ৰশ্ন তোমালোকৰ। তো মই প্ৰশ্ন কাকতখন দেখাই দিম তোমালোকে। তো মই যেহেতু গোটেই সেটৰ MCQ ভিডিও অলৰেডি আপলোড দিলো। তো তোমালোকে এতিয়া মই এইটো ভিডিওত লং কুৱেশ্যন আলোচনা কৰিম আৰু লগতে সেট A B C D গোটেই MCQ ৰ অপচনবোৰ তোমালোকক দেখাই দিম লাষ্টত, যে কোনটো কাৰেক্ট আনসাৰ শুদ্ধ হৈছে। তো এইকিটা তোমালোকক দেখাই দিম। এতিয়া তোমালোকে লং কুৱেশ্যনবোৰ তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰা। লং কুৱেশ্যনৰ ফাৰ্ষ্ট কুৱেশ্যনটো বহুত ইজি আছিলে আৰু এটোৰ সলিউশন মই ইয়াত কৰি দিছো। গোটেই কুৱেশ্যনবোৰ ইজি আছিলে। তাৰ পিছে 47 নম্বৰ কুৱেশ্যনটো আৰু বহুত ইজি আছিলে, 1 নম্বৰ চেপ্টাৰৰ পৰা আহিছে। তো এটো ডাইৰেক্ট কুৱেশ্যন দিছে। তো কমন পৰা কুৱেশ্যন 48 নম্বৰ তো তোমালোকৰ ত্ৰিকোণমিতি পৰিচয়ৰ পৰা ভাবিছিলো এটো পৰা কুৱেশ্যনবোৰ বনাই দিব পাৰে টাফ, কিন্তু বহুত সহজ আছিলে, ডাইৰেক্ট কুৱেশ্যন আছিলে এটো। 49 নম্বৰ কুৱেশ্যনটো তোমালোকক বনাই দিলে এটো সহজ কুৱেশ্যন একদম। তোমাৰ A B ৰ মানটো ওলাই কেনে sin B মানে হৈছে cos 90 - B। এটো মই ইয়াতে সলিউশন কৰি দিছো, মই তোমালোকক দেখাই দিও, সলভ কৰি দিছো। একে সহজ আছিলে কুৱেশ্যনটো, হয় বনাই দিলে বহুত সহজ আছিলে। এইটো কুৱেশ্যনৰ সলিউশন 49 নম্বৰ কুৱেশ্যনৰ সলিউশনটো মই ইয়াতে কৰি দিছো। তো তোমালোকে চাই ল'ব পাৰা, নিশ্চয় বুজি পাবা যে ফাৰ্স্টত sin B = cos A + 60 ডিগ্ৰী আছিলে। ইয়াতে sin B জাগাত cos 90 - B লিখি দিছো। তো cos কাটা গল। ইয়াৰ পৰা মই A + B ৰ মানটো উলিয়াই লৈছো 30। তেতিয়া A + B ৰ মানটো ইয়াতে বহাই দিছো 10। A + B ৰ জাগাত 30, 10 ডিগ্ৰী মান 1/√3 হৈ গল। কিমান সহজ প্ৰশ্ন আছিলে, আনসাৰটো কিমান সহজ নিশ্চয় দেখা পাইছা। ইয়াৰ পিছত তোমালোকে 50 নম্বৰ কুৱেশ্যনটো চোৱা। 50 নম্বৰ কুৱেশ্যনটো সহজ আছিলে, একদম সহজ। তথাপি মই কুৱেশ্যনটো বুজাই দিও। একেবাৰে সম্ভাৱিতা চেপ্টাৰৰ পৰা বহুত সহজ কুৱেশ্যন দিছে। তো এটো আছিলে যে এজন শিশুৱে এটা লুডু গুটি আছে যাৰ 6খন পিঠি তলত দিয়া দেখুৱাৰ ধৰণে A B C D E আকৌ A বুলি দিছে। আকৌ A বুলি দিছে বুলি তোমালোকে হেৰি ৰিপিট A হোৱাৰ কাৰণে তোমালোকে হয়তো কিছুমানে বুজি পোৱা নাই। এইটো কুৱেশ্যনটো সহজে আছিলে, যেহেতু A দুবাৰ দিছে। এনেকুৱা তাৰ এই শিশুটি লুডু গুটি কথা কৈছে। এনে লুডু গুটি এটাত কি থাকে 6খন পিঠি থাকে, 1 2 ৰ পৰা 6 লৈকে লিখা থাকে। ইয়াতে A দুবাৰ হৈছে। তেতিয়া আমাক কৈছে যে গুটিটো এবাৰ মাৰি পঠোৱা হ'ল, A আৰু D ওলোৱাৰ সম্ভাৱিতা কি। তে A ওলোৱাৰ সম্ভাৱিতা বুলি ক'লে A দুটা আছে। তো ওপৰত 2 হ'ব, তলত কিমান হ'ব 6 হ'ব। মুঠ ফলাফল 6, ওপৰত 2 হ'ব। A ওলোৱাৰ সম্ভাৱিতা 2/6 হ'ব। 2/6 হলে তোমালোকৰ কাটাকাটি কৰিলে নিশ্চয় বুজি পাইছা 1/3 হ'ব। তেতিয়া মই ইয়াতে সলিউশন কৰিছো। পিছত কৈছে D ওলোৱাৰ সম্ভাৱিতা D এবাৰেই আছে, 1/6 হ'ব। তো ইয়াত মই সলিউশন কৰি দিছো, চাই ল'ব পাৰা কিমান সহজ। মুঠ ফলাফল 6 মানে P মানে probability A 2/6, 1/3, D 1/6। তো নিশ্চয় দেখা পাইছা। ইয়াৰ পিছৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হয়তো কিতাপত নাথাকিব পাৰে, কিন্তু এনেকুৱা কুৱেশ্যন বহুত 20-30টা কুৱেশ্যন আছিলে, সমাধান কৰিব লাগে। সিম্পল কথা, এইটো সব ষ্টুডেণ্টে পাৰিব লাগে কুৱেশ্যনটো, যে তলৰ সমীকৰণটোৰ সমাধান কৰা। আৰু মই ইম্পৰ্টেন্ট ভিডিও দিওঁতে কৈছিলো এনেকুৱা কুৱেশ্যন আহিব। তো সিম্পল এইটো। তেতিয়া এইটো তুমি অপনয়ন, প্ৰতিস্থাপন, বৰ্গগুণন, তীৰ্যগুণন যিকোনো প্ৰচেছত তুমি সমাধান কৰিব পাৰা দুটা। তো মই তথাপি সমাধানটো তোমালোকক দেখাই দিও। তোমালোকৰ আনসাৰ কিমান ওলাইছে, যে শুদ্ধ হৈছে চাই ল'ব পাৰা। ইয়াতে এটা সমীকৰণ আছিলে, ইয়াৰ পৰা 100 মান ওলাই দিছো। 100 মান ওলাই কেনে আৰু 2 নম্বৰ সমীকৰণত 100 মানটো বহাই দিছো। বহাই দিয়াৰ লগতে তোমাৰ আনসাৰ ওলাই আহিলে, y ৰ মানটো 2 ওলাই আহিলে। এই 2 মানটো আকৌ ইকুৱেশ্যনত
1ত বহাই দিছো x মানটো পাই গলো y ৰ মানটো 1 ওলাইছিলে তেতিয়া y ৰ মানটো আকৌ 1 নং ইকুৱেশ্যনত বহাই দিলে x মানটো ওলাই গল y ৰ মান 1 x ৰ মান 2 নিশ্চয় বুজি পাইছা একো নাই এটো মই ইম্পৰ্টেন্ট দিয়া আছিল তো কিমান সহজ প্ৰশ্ন আহিছে তো এটো তোমালোকে চাই লব পাৰা ইয়াৰ পিছত 53 নম্বৰ কোৱেশ্যনটো সমান্তৰ প্ৰগতিৰ পৰা এটো কোৱেশ্যন বনাইছে এটো ক'ব লাগিব তে এনেকুৱা কোৱেশ্যন মই টেষ্ট পেপাৰত তোমালোকক ইম্পৰ্টেন্ট দিয়া আছিল আৰু মোৰ এজন ভাল ষ্টুডেন্ট আছিল বহুত আৰু হিয়া 100 এ কৰি থৈ আহিছে আৰু এনেকুৱা বহুত ষ্টুডেন্ট আছে বহুতে 90 প্লাস কৰিছে 80 প্লাস কৰিছে তো তোমালোকেও নিশ্চয় জুন বিলাকে মোৰ লগত ফ্ৰেণ্ডশিপত আছে তোমালোকৰ নিশ্চয় ভাল হৈছে কমেন্টত জনাবা এটো কোৱেশ্যন সহজে আছিল মই ইয়াত সলিউশন কৰিছো তোমালোকে চাব পাৰা একো টাফ নাছিলে কোৱেশ্যনটো আমাক কৈছিলে মই এবাৰ কোৱেশ্যনটো পঢ়ি দিও এটা সমান্তৰ প্ৰগতিৰ n টা পদৰ যোগফল অৰ্থাৎ sn ৰ মানটো এটো দিয়া আছে তেনে হলে 25তম পদটো ওলাব লাগে তো 25তম পদটো ইয়াতে ওলাই দিয়া হৈছে তোমালোকে চাই লব পাৰা sn ৰ মানটো দিয়া আছে a25 টো ওলাব লাগে তে উই নো দ্যাট আমি জানো যে an sn sn 1 তেতিয়া এটো ফৰ্মুলাত এখিনিতে এটা ইকুৱেশ্যন হৈ ৰখিলে তেতিয়া আমি s25 ওলাম আৰু আমাৰ s24 ওলাম ওলাই কেনে দুটা ইকুৱেশ্যনত এই দুটা মান ইকুৱেশ্যনত বহাই দিলে ইয়াৰ 25 টো ওলাই আহিব তো এটো যেহেতু এটা তোমাৰ সমীকৰণ টাইপ এটা দিয়া আছিল তাতে আমি n ৰ মানটো বহাই দিছো s25 ৰ ক্ষেত্ৰত যোনটো সমীকৰণ দিয়া আছিল এটো 1100 ওলাইছে তাৰ পিছে s24 ত আকৌ 24 n ৰ মান বহাই দিছো এটোৰ মান ওলাইছে 1020 তেতিয়া আমাৰ যোন সমীকৰণটো 1 নম্বৰ ইকুৱেশ্যনটো যোনটো আছিল এটোত আহি কেনে দুটা মান বহাই দিছো 1100 ৰ পৰা -120 কৰি দিলে তোমাৰ 80 নিশ্চয় তোমালোকৰ কোৱেশ্যনটো সহজ আছিল তো তোমালোকে চাই লব পাৰা এখিনি আছিল ইয়াৰ পিছৰ কোৱেশ্যনটো ত্ৰিভুজৰ পৰা তোমালোকৰ এটো সহজ প্ৰশ্ন আছিল এটো উপপাদ্য পাইছা তোমালোকে ত্ৰিভুজটো দেখা পাই আছে কে গম পাইছা যে এইটো এডাল তোমাৰ ABC ত্ৰিভুজ AX টো এডাল ৰেখা টনা হৈছে BC ৰ সমান্তৰাল তো তোমালোকে জানা AX/XB AY/YC এটো ফৰ্মুলাত কৰিব তাৰ মানবোৰ দিয়া আছে তো মই এটো সলভ কৰি দিছো একো টান নাছিল খালি অলপ কনসেপচুৱেল আছিল আৰু ইয়াতে যদি দেখুৱাব লাগে এখিনি তো এখিনি কাৰণে পিছৰখিনি অলপ টাপ বুলি ক'ব লাগিব ফাৰ্ষ্টখিনি একদম সহজ আছিল সলিউশনটো কৰিব লগিয়া হলে তো এটো মই সলিউশন কৰি দিছো ত্ৰিভুজ ABC ৰ AB আৰু BC বাহুত C আৰু Y দুটা বিন্দু লোৱা হৈছে এতিয়া তাৰ মানবোৰ দিয়া আছে AX ৰ মান 4 BX ৰ মান 10 AY ৰ মান 6 CY ৰ মান 15 তো এটো অনুপাতটো মই লিখি দিছো যেহেতু ত্ৰিভুজৰ এটো এটা অনুপাত আছিল যে এটা ত্ৰিভুজৰ যিকোনো বাহু এটা সমান্তৰাল কাণ্ডাল বাহু টানিলে বাকি দুটা বাহু সমান অনুপাতত ভাগ কৰে এটো তোমালোকে জানাই তো হেতু অনুপাত মতে ইয়াতে আমাৰ মানবোৰ ওলাই গল 2/5 যেহেতু 2/5 ওলাইছে সমান অনুপাততে প্যাৰালেল হ'ব ৰেখা দুটা তে প্যাৰালেল হোৱাৰ লগতে ইয়াৰ এংগলবোৰ মই ইয়াতে দেখাই দিছো তে এংগল AXY টো তোমাৰ এংগল B ৰ সৈতে সমান হৈ যাব এটো অনুৰূপ কোণ হ'ব আৰু এটো সাধাৰণ কোণ হ'ব আৰু AYX টো C ৰ সৈতে সমান হ'ব এটো অনুৰূপ কোণ আৰু এংগল A টো তোমাৰ কি হৈ যাব সাধাৰণ কোণ হৈ যাব এটো মতে ত্ৰিভুজ দুটা সদৃশ হৈ যায় যদি ত্ৰিভুজ দুটা সদৃশ হৈ গল ইয়াতে ত্ৰিভুজ AXY এটো এটা সৰু ত্ৰিভুজ AXY আৰু এটা ABC তো সদৃশ হোৱাৰ লগত তাৰ অনুপাতটো আমি লিখিব পাৰো সদৃশ শৰ্ত ব্যৱহাৰ কৰি তে AX/AB AY/AC আৰু XY/BC তো এটো অনুপাত লিখি কেনে ইয়াৰ পৰা আমি দুটা লোৱা হৈছে AX/AB AY/BC XY/BC ইয়াতে আমি AB ৰ জায়গাত কি লিখিব পাৰিম AX + BX ইয়াতে আমি মানটো বহাই দিছো মানটো বহাই দিয়াৰ পিছে এই আনসাৰটো ওলাই আহিলে কিমান সহজ আছিল চাই লোৱা বাকি কোৱেশ্যনবোৰ একেবাৰে সেম টু সেম কিতাপৰ পৰা আহিছে এটো কোৱেশ্যন মই ইম্পৰ্টেন্ট দিছিলো যে সমান্তৰিকৰ শীৰ্ষবিন্দু দুটা কোৱেশ্যন আছিল মই দুইটা কোৱেশ্যন ইম্পৰ্টেন্ট দিছিলো এটা ডাইৰেক্ট আহিছে তো বহুত ইজি আৰু 100% কমন পৰিছে নিশ্চয় তোমালোকৰ एग्जाम ভাল হ'ব লাগে ইতৰ পৰা চাৰিটা কোৱেশ্যন ইম্পৰ্টেন্ট দিছিলো যে উপপাদ্য 10.1 10.2 আৰু তোমাৰ উদাহৰণ নম্বৰ 2 আৰু 10.2 ৰ পৰা তোমালোকৰ দুটা কোৱেশ্যন দিছিলো 8 নম্বৰ আৰু ৰম্বাসৰ যে এটা চতুৰ্ভুজ সমান্তৰিকটো ৰম্বাস আছিল তো এনেকুৱা কোৱেশ্যনৰ পৰা এটো কোৱেশ্যন আহিছে ডাইৰেক্ট কমন পৰিছে কোৱেশ্যনটো তাৰপিছে বৃত্ত সম্বন্ধীয় কালিৰ এটো কোৱেশ্যন একে সহজ আছিল তোমালোকৰ 4 সেমি ব্যাসাৰ্ধত 30 ডিগ্ৰী কোণ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা θ/316 πr² অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা তেতিয়া θ 30 ডিগ্ৰীটো মাইনাস কৰি দিলে হল 360 ৰ পৰা তেতিয়া হেখিনি বাকিখিনি ওলাই যাব পায়ৰ মানটো দিয়া আছিল সহজ কোৱেশ্যন আৰু এটো কোৱেশ্যনও পৃষ্ঠকালিৰ পৰা কৰাই দিয়া কোৱেশ্যন বহুত সহজ আছিল
আৰু তোমালোকক 59 নম্বৰ কুৱেশ্যনটো টেষ্ট পেপাৰত ডাইৰেক্ট আছিলে মই তোমাক দেখাই দিছোঁ তোমালোকক এইটো কুৱেশ্যনৰ জেগাত খালি আমাৰ কিতাপত এটা কুৱেশ্যন আছিলে 100 জেগাত এফ আছিলে তো এইটো মাধ্য দিয়া আছে 100 মান ওলাব লাগে বহুত ইজি কুৱেশ্যন 3 মাৰ্কৰ কাৰণে দিছে বহুত ইজি আছিলে কুৱেশ্যনটো ভাবিছিলোঁ মেথছৰ পেপাৰখন অলপ টাফ হ'ব কিন্তু একো টাফ নাছিলে বহুত সহজ পেপাৰ দিছে তাৰ পিছে এই অংকনৰ পৰা কুৱেশ্যনটো একদম ডাইৰেক্ট কুৱেশ্যন উঠাই দিছে এইটো কুৱেশ্যন অকনো টাফ নহয় একে সহজ কুৱেশ্যন আছিলে তাৰ পিছে এইটো সমকোণী ত্ৰিভুজ লাষ্টৰ কুৱেশ্যনটো আছিলে তাৰ পিছে এইটো 61 নম্বৰ কুৱেশ্যনটো বহুপদ চেপ্টাৰৰ পৰা বহুত ইজি কুৱেশ্যন মিডল ফেক্টৰত দুটা শূন্য ওলাই লৈ কেনে শূন্য দুটা সমষ্টি আৰু গুণফলটো ওলাই দিলে হ'ল সম্পৰ্ক সত্যাপন কৰিব লাগে তো এইখিনি আছিলে কুৱেশ্যন পেপাৰখন এতিয়া তোমালোকে সেট এ বি সি ডি চাৰিখন সেটৰ আনসাৰবোৰ চাই লোৱা সেট এ টো মই দেখাই দি আছো চাই লোৱা সেট এ তোমালোকৰ এটো আছিলে সেট এৰ অপচনবোৰ তোমালোকে চাই লবা কাৰ কেইটা শুদ্ধ হৈছে মোক কমেন্ট কৰি জনাবা একেলগে মই 45টা ইয়াতে দি দিছো 45টা কুৱেশ্যনৰ আনসাৰ তোমালোকে হয়তো দেখা পাইছা তোমালোকে সেট বি টো চাই লোৱা গ্ৰুপ বি তোমালোকৰ যাৰ গ্ৰুপ বি পৰিছে তোমালোকে কমেন্ট কৰি জনাবা এইকেইটা আছিলে গ্ৰুপ বি 45টা এমসিকিউ সি টো চাই লোৱা গ্ৰুপ সি ৰে কিটা 45টা এমসিকিউ ৰ আনসাৰ আছিলে গ্ৰুপ ডি ৰ লাষ্ট এটো আছিলে পেপাৰ এয়াতো মই 45টা এমসিকিউ কাৰেক্ট কৰি দিছো চাই লবা এইটা 100% কাৰেক্ট হৈ আছে এইখিনি আছিলে এটো ভিডিওত তোমালোকৰ ইয়াৰ পিছৰ ভিডিও মই সায়েন্সৰ এটা লং কুৱেশ্যনৰ ইম্পৰ্টেন্ট দিম টেষ্ট পেপাৰৰ পৰা আৰু এখন কিতাপৰ পৰা গোটেই কিতাপৰ পৰা লং কুৱেশ্যনৰ পৰা লং ইয়া টেষ্ট পেপাৰৰ পৰা লং কুৱেশ্যনবোৰ মই বাছি দিম একেটা পঢ়ি গলে 100% কমন পৰিব যেনেকুৱা টাফ না হওক কিয় মেথছৰ পেপাৰখন যেহেতু টাফ আহা নাই তো সায়েন্সখনো আহিব নালাগে সায়েন্সখন নৰ্মেল পেপাৰে আহিব লাগে তো তোমালোকে চাই লবা আৰু যাৰ ভিডিওটো তোমালোকে কমেন্ট কৰি জনাবা কাৰ কেইটা এমসিকিউ শুদ্ধ হৈছে কোনে কিমান মাৰ্ক পাবা থ্যাংক ইউ